ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱক কেন্দ্ৰ কৰি শিৱসাগৰত উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে। যোৱা 5 ফেব্ৰুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈ 4দিনীয়া কাৰ্যসূচীৰে এই উৎসৱৰ আয়োজন কৰা হৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰ নগৰৰ মাজমজিয়াৰ বৰ্ডিং খেলপথাৰৰ বাকৰিত। ইয়াত আজি এই উৎসৱৰ লগত সংগতি ৰাখি এক ব্যতিক্ৰমী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ইয়াত পশ্চিমবংগৰ শান্তি নিকেতনৰ আৰু অসমৰ 11গৰাকী শিল্পীয়ে ৰং আৰু তুলিকাৰে তেওঁলোকে ব্ৰহ্মপুত্ৰ থিমৰ ওপৰত ছবি আঁকিছে। সমান্তৰালভাৱে কিছু সংখ্যক শিল্পীয়ে আমি দেখিবলৈ পাইছোঁ যে মাটিৰে কিছু ভাস্কৰ্য নিৰ্মাণ কৰিছে। তেওঁলোকে এই গোটেই কামবিলাক কেনেকৈ আগবঢ়াই নিছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাম আৰু তেওঁলোকৰ সৈতে কথা পাতিবলৈ আমি চেষ্টা কৰিম। এজন শিল্পী আছে আমাৰ লগত। ইয়াতে যোনটো লিটাৰেচাৰ ফেষ্টিভেল, সেই লিটাৰেচাৰ ফেষ্টিভেল হিচাপে আমি চাওক, এটা কথা আছে, সাহিত্য সংগীত কলা বিহীন সাক্ষাৎ পশু। তো সাহিত্য সংগীত কলা আৰু এই গোটেইকেইটা অতপত, আৰু এইটো অবিহনে মানে মানৱ সভ্যতা বুলি ক'লে এটা মানে আমি ক'ব নোৱাৰি তেনেকুৱাকে। মই তাকে ৰিফ্লেক্ট কৰিব বিচাৰিছোঁ যে আমাৰ যোনটো ব্ৰহ্মপুত্ৰৰ মাজেদি আমাৰ আৰ্ট এণ্ড কালচাৰ, আমাৰ ছ'চাইটি, আমাৰ সমস্ত যি শিল্পকলা তাকে কেনেকে আগবাঢ়ি লৈ গৈছে। যেনেকা আহোম সময়ত আৰ্কিটেকচাৰেল ফৰ্ম বা তাৰ লগতে আমাৰ যিবিলাক কুটিৰ শিল্প, যেনেকুৱা আমাৰ গৌৰীপুৰত হেৰিখিনি পোৱা যায় যে পুতলা, মাটিৰ পুতলা, তো তাকে আগবাঢ়ি লৈ তাৰ লগতে কেনেকে সাহিত্যৰ লগত কেনেকে জোৰ হৈছে। যেনেকুৱা ধৰক আৰু এইটো ক'ব গ'লে এটা হেৰি লৈছোঁ যে এটা অকল এটা কনচেপচুৱেলি এটা হেৰি লোৱা নাই, মানে এইটো এলাবৰেট টাইপৰ কৰিছোঁ মোৰ হেৰিয়াত, যাতে গোটেইখিনি সোমাব পাৰে। Actually, this is a part of the Brahmaputra Literature Festival, which is happening in Shivsagar. And it's a confluence of art, literature, and music. And this, we thought about the theme of river, actually, which is basically it's a Brahmaputra river. এইটোতো খুবেই এটা আনন্দৰ এটা অনুভৱ এটা, আৰু সকলোৱে একেলগে কাম কৰা যিটো মজা, সেইটোতো বেলেগ ধৰণৰ কথা। আৰু তাতে যিটো বিষয় হৈছে ব্ৰহ্মপুত্ৰ, যে ব্ৰহ্মপুত্ৰখন আমাৰ অসমৰ লাইফ লাইন, নহয় জানো? গতিকে ব্ৰহ্মপুত্ৰৰ ওপৰত বহু ধৰণৰ কথা আহে, বানপানী আহে, কিবা আহে, মানুহৰ দুৰ্যোগ হয়। আকৌ লগতে ব্ৰহ্মপুত্ৰৰ ইমান শুৱনি এখন নদী গোটেই অসমখন বিয়পাই থৈছে। কিন্তু মই ভাবোঁ যে এইটো আমাৰ সৌন্দৰ্যৰ প্ৰতীক। গতিকে মই ইয়াত আঁকিছোঁ, ব্ৰহ্মপুত্ৰ আঁকিছোঁ, আৰু তাৰ ছাইডত কিছুমান ঋতু আছে, খৰালি, এতিয়া শুকান গছ, এইবিলাক বস্তু মোৰ ছবিত দেখিব। উৎপল বৰুৱা ডাঙৰীয়াৰ লগতে ইয়াত মুঠ 11গৰাকী শিল্পীয়ে তেওঁলোকে আজি ইয়াত ছবি আঁকিছে আৰু কিছুমানে মাটিৰ শিল্প তৈয়াৰ কৰিছে। শান্তি নিকেতন ছ'চাইটি অফ ভিজুৱেল আৰ্ট এণ্ড ডিজাইনৰ এই 11গৰাকী শিল্পীৰ হাতৰ পৰশত আজি তেওঁলোকৰ ৰং তুলিকাৰ ব্ৰহ্মপুত্ৰ ভাস্বৰ হৈ উঠিছে। আৰু শিৱসাগৰ আৰু নদীপৰীয়া মানুহৰ যি কলা সংস্কৃতি, সেই সকলো তেওঁলোকে তেওঁলোকৰ ছবিৰ জৰিয়তে, তেওঁলোকৰ ভাস্কৰ্যৰ জৰিয়তে তুলি ধৰিবলৈ এটা সচেতন প্ৰচেষ্টা চলাইছে।